বিচাৰিম কি ক'ব হয় আজি আমি মাছহদা ক্লাবৰ পৰা নীলংকৰ দাসক আমি সম্বৰ্ধনা জনাইছোঁ কাৰণ কি এনেকুৱা সম্বৰ্ধনা জনালে যিজন ব্যক্তি এচিএছ পাইছে তেওঁৰ মনত এটা আনন্দ হয় যে মই যে এচিএছ হৈছোঁ সেইটো মই সঁচাকৈ মোৰ পৰিশ্ৰমৰ জৰিয়তে যে এচিএছ সঁচাকৈ মই সফল হৈছোঁ। দ্বিতীয় কথা হৈছে আজি আমি সম্বৰ্ধনা জনোৱাৰ কাৰণে অকল নীলংকৰ দাসে নহয় আমাৰ ওচৰ চুবুৰীয়া যিমান মানুহ আছে সকলোৱে উৎসাহিত হৈছে, সকলোৱে প্ৰেৰণা পাইছে আৰু সকলোৱে নিজৰ ভৱিষ্যত জীৱনত আৰু নিজৰ ল'ৰা ছোৱালীক নীলংকৰ দাস হিচাপে গঢ়ি তোলাৰ সপোন দেখিছে। আৰু মই ভাবোঁ যে এনেকৈ যদি গোটেই চাপৰগ্ৰামবাসী, মই বেলেগ কথা নকওঁ, চাপৰগ্ৰামবাসীৰ কথা কৈছোঁ, চাপৰগ্ৰামবাসীৰ ঘৰে ঘৰে যদি আমাৰ নীলংকৰ দাসে মাতি যিখিনি কথা ক'লে সেই কথাটো সঁচাকৈ শলাগিবলগীয়া। কিয়নো মাতৃসকলে যদি চেষ্টা কৰে তেতিয়াহ'লে নিজৰ সন্তানক বহুত ওপৰলৈ উঠাই লৈ যাব পাৰে। মাতৃ হৈছে আচল সন্তানৰ মানে কিভাৱে প্ৰগতি পথত আগুৱাই লৈ যাব, মাতৃ হৈছে আচল। পিতৃৰ অৱদান আছে কিন্তু পিতৃতকৈ মাতৃৰ বহুত বেছি অৱদান। গতিকে মই ভাবোঁ যে চাপৰগ্ৰামৰ মাতৃসকলে আন কেইজনমান নীলংকৰ সৃষ্টি কৰিব বুলি মই আশা ৰাখিছোঁ। এইখিনিয়ে, ধন্যবাদ।